নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আৰু লগতে ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আসাম। আজি আপোনালোকৰ লগত এই ভিডিঅ'ত খুবেই ইম্পৰ্টেণ্ট আপডেট আহিছে আৰু এই আপডেটটো আহিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন NCTE ফালৰ পৰা আৰু এই আপডেটটো বহুত ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ ক'ব লাগিব আৰু বহুত ষ্টুডেণ্টে এই আপডেটৰ পৰা হয়তো উপকৃত হ'ব বুলি মই ভাবোঁ আৰু আজি এই ভিডিঅ'টো যদি সম্পূৰ্ণ চাই নিশ্চয় আপোনালোকে ইয়াৰ পৰা এটা বেনিফিট পাব। তো আহক এতিয়া আমি আৰম্ভ কৰিম এই আপডেটটো কি আছে। আপোনালোকে এতিয়া মোবাইল স্ক্ৰীনত পঢ়িব পাৰিব যে 1 years B.Ed course is being launched after 10 years. Bachelor of Education, that is 1 years B.Ed and Master of Education 1 years M.Ed course will be start from the upcoming academic session 2026-27. এইখন আপডেট দিয়া হৈছে অফিচিয়ালি আপোনালোকে পেজত গৈ চেক কৰিব পাৰিব আৰু NCTE ফালৰ পৰা এতিয়া 10 বছৰ পাছত আকৌ B.Ed আৰু M.Ed 1 years কৰা হৈছে। তো ইয়াত স্পষ্ট আপোনালোকে দেখা পাই আছে NCTE পেজত আপোনালোকে যদি লগইন কৰি ক্ৰছ চেকিং পায় তেতিয়া আপোনালোকে এই মেছেজখন আপোনাৰ এতিয়া ফ্লেশ হৈ আছে, আপোনালোকে এইটো কোনো ফেক নহয়। তো ইয়াতে কিন্তু আপোনালোকে আকৌ ইয়াত কিছুমান লিংক দিয়া আছে, তাতে গৈ আপুনি যদি অলপ ডিটেইলছত জানিব বিচাৰে তেতিয়া কিন্তু আপোনালোকে ভালকৈ স্পষ্ট বুজি পাব। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, কোন ষ্টুডেণ্টে অথবা কোন ছাত্ৰ ছাত্ৰীয়ে এই 1 years B.Ed বা 1 years M.Ed কোৰ্চত এনৰোল কৰিব পাৰিব, ইয়াৰ এলিজিবিলিটিটো কি থাকিব, ইয়াৰ ওপৰত আমি এতিয়া ডিছকাছ কৰিম। আগৰ নিচিনা 2 yearsৰ B.Ed কোৰ্চো চলি থাকিব, কিন্তু ইয়াৰ ওপৰঞ্চিও এতিয়া 1 yearsৰ B.Ed প্লাছ M.Ed কোৰ্চ কৰি দিয়া হৈছে NCTE ফালৰ পৰা। তো কোন ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব ক'লে এতিয়া প্ৰথম কণ্ডিশ্যনটো হৈছে যি ছাত্ৰ ছাত্ৰীয়ে অলৰেডি 3 years বেচেলৰ ডিগ্ৰী হোল্ড কৰি আছে আৰু প্লাছ এই ছাত্ৰ ছাত্ৰীয়ে যদি পোষ্ট গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে অথবা মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিছে, 3 years বেচেলৰ ডিগ্ৰী প্লাছ 2 years মাষ্টাৰ ডিগ্ৰী, তেতিয়া এই B.Ed 1 years B.Ed কোৰ্চ কাৰণে এই ছাত্ৰ ছাত্ৰীয়ে এলিজিবল হৈ যাব। অথবা আৰু M.Ed যি ছাত্ৰ ছাত্ৰীয়ে যদি 4 years বেচেলৰ ডিগ্ৰীও হোল্ড কৰিছে তেতিয়া এই ছাত্ৰ ছাত্ৰীও কিন্তু এই B.Ed 1 years কোৰ্চ কাৰণে এলিজিবল হ'ব। এতিয়া প্ৰথম মই আপোনালোকক স্পষ্ট কৰি দিম যে প্ৰথম ষ্টুডেণ্টে 3 years বেচেলৰ ডিগ্ৰী কৰি লৈছে, তাৰ পাছত 2 years মাষ্টাৰ ডিগ্ৰী কৰি কিনে বহি আছে, এই ছাত্ৰ ছাত্ৰীয়ে এতিয়া এই 1 years B.Edত এডমিশ্যন ল'ব পাৰিব 2026-2027 পৰা। আৰু নেক্সট অপশ্যনটো দিয়া হৈছে যিসকল 4 years গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰিছে, যেনে 4 years ডিউৰেশ্যনৰ ডিগ্ৰী কোৰ্চটো হৈছে B.Tech। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে B.Tech কৰি বহি আছে আৰু তেওঁলোকে যদি B.Ed কৰিম বুলি ভাবিছে তেতিয়া কিন্তু এই ছাত্ৰ ছাত্ৰীয়ে এইবাৰ B.Edত মানে 2026-27 একাডেমিক ছেশ্যনৰ পৰা 1 years B.Ed কোৰ্চত এডমিশ্যন ল'ব পাৰিব। আৰু নেক্সট এতিয়া মই আহিম এতিয়া মাষ্টাৰ অফ এডুকেশ্যন মানে M.Edত। যি ছাত্ৰ ছাত্ৰীয়ে এতিয়া আপোনালোকে সম্পূৰ্ণ গম পায় ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চ চলি আছে অথবা 4 years বেচেলৰ কোৰ্চ, 4 years বেচেলাৰ কোৰ্চৰ ডিগ্ৰী প্লাছ B.Ed তাতে ইণ্টিগ্ৰেটেড কৰা হৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে এতিয়া ছেপাৰেটকৈ B.Ed কৰিব নালাগে, যিহেতু অলৰেডি 4 yearsত তাত B.Edও ইনক্লুড আছে। তো এই ছাত্ৰ ছাত্ৰীসকলে যিসকলে এইবাৰ পাছ আউট কৰি ওলাব 4 years ইণ্টিগ্ৰেটেড কোৰ্চ পৰা, এইসকল ছাত্ৰ ছাত্ৰীয়ে 1 years M.Edত এডমিশ্যন ল'ব পাৰিব, মাষ্টাৰ ডিগ্ৰীও হ'ব প্লাছ ইফিনে আপোনালোকৰ M.Edও কোৰ্চ হৈ যাব। তো দুইফালৰ পৰা এলিজিবল আৰু এইটো বহুত বেনিফিট হয় আৰু টাইমো ইয়াত বহুত ছাত্ৰ ছাত্ৰীৰ কি হৈ যাব, ছেভিং হৈ যাব। তো যি ছাত্ৰ ছাত্ৰীয়ে এতিয়া ইণ্টিগ্ৰেটেড 4 years কোৰ্চৰ পৰা পাছ আউট হৈ ওলাব, এই ছাত্ৰ ছাত্ৰীসকলেও মাষ্টাৰ ডিগ্ৰী মানে M.Edত এডমিশ্যন 1 yearsৰ কাৰণে এনৰোল কৰিব পাৰিব। এই ভিডিঅ'ত এইখিনি আছিলে, মই ভাবোঁ নিশ্চয় ইয়াত কোনো ডাউট নাই। যদি ডাউট থাকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিব আৰু যদি কোনোবা এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।